নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ সকলোৱে ভালে আছা। আজি নতুন ভিডিঅ' এটা পুনৰ লৈ আহিছোঁ তোমালোকৰ বাবে। ভিডিঅ'টোৰ বিষয় হৈছে ক্লাছ 6ৰ উন্মেষ পাঠ্যপুথিৰ 11 নম্বৰ পাঠৰ মাইনুৰ টনচিলাইটিছ নামৰ পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰ। তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণ চাবাচোন। এইখিনিতে কৈ দিওঁ, তোমালোকে যেতিয়া ভিডিঅ'টো চাবা বা প্ৰশ্নৰ উত্তৰসমূহ লিখিবলৈ ল'বা, তোমালোকৰ লগতে পাঠ্যপুথিখন লৈ ল'বা। তেতিয়াহে প্ৰশ্নৰ উত্তৰসমূহ লিখিবলৈ এই ভিডিঅ'টো চোৱা সহায় বা সফল হ'ব। ঠিক আছে, তেনেহ'লে দেৰি নকৰি আমি পটাপট ভিডিঅ'টোলৈ আহোঁ। 1 নম্বৰত কি লিখা আছে? 1 নম্বৰত লিখা আছে, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। সদায় দাঁত মুখ কিয় পৰিষ্কাৰকৈ ধুব লাগে? ক. খোৱা বস্তু ডিঙিত লাগি ধৰাৰ সম্ভাৱনা থকাৰ বাবে। খ. বীজাণুৱে বাহ লোৱাৰ সম্ভাৱনা থকাৰ বাবে। গ. শুকান কাহ হোৱাৰ সম্ভাৱনা থকাৰ বাবে। ঘ. ডিঙিত বগা চামনি পৰাৰ সম্ভাৱনা থকাৰ বাবে। উত্তৰত তোমালোকে লিখিবা খ আখৰটো, বীজাণুৱে বাহ লোৱাৰ সম্ভাৱনা থকাৰ বাবে। বুজি পাইছা নহয়? বুজি নাপালে কিন্তু কমেণ্টত জনাবা দেই। নেক্সট কি লিখা আছে? মন্টি আৰু জোনটিৰ মনটো কিয় বেয়া লাগি আছিল? ক. মাইনুৰ জ্বৰ আৰু ডিঙিৰ বিষ হোৱাৰ বাবে। খ. নয়ন খুৰাই আইচক্ৰীম খুৱাবৰ বাবে। গ. মাইনু স্কুললৈ নোযোৱাৰ বাবে। ঘ. পেহীয়েকে সিহঁতক ধমকি দিয়াৰ বাবে। উত্তৰত তোমালোকে লিখিবা ক আখৰটো, মাইনুৰ জ্বৰ আৰু ডিঙিৰ বিষ হোৱাৰ বাবে। 2 নম্বৰত কি লিখা আছে? 2 নম্বৰত লিখা আছে, তুমি ওপৰৰ উত্তৰকেইটা কিয় শুদ্ধ বুলি বাছি ল'লা? তোমাৰ সহপাঠীৰ লগত আলোচনা কৰি কোৱা। উত্তৰত তোমালোকে লিখিব পাৰা, এই উত্তৰটো শুদ্ধ বুলি বাছি লোৱাৰ কাৰণ হ'ল, মই মাইনুৰ জ্বৰ আৰু ডিঙিৰ বিষ হোৱাৰ বাবে পাঠখন স্পষ্টকৈ কোৱা হৈছে যে মাইনু অসুস্থ হৈছিল, তেওঁৰ জ্বৰ আছিল আৰু ডিঙিটো বিষ আছিল। এই কথা শুনি মন্টি আৰু জোনটিৰ মনটো বৰ বেয়া লাগিছিল। সিহঁতে মাইনুৰ সৈতে খেলিবলৈ পোৱা নাছিল আৰু তাইৰ কষ্টত দুখী হৈছিল, সেয়েহে শুদ্ধ বুলি বাছি লৈছোঁ। তোমালোকে কিতাপখন চাই ধুনীয়াকৈ লিখি গৈ থাকিবা, ঠিক আছে। 3 নম্বৰত কি লিখা আছে? 3 নম্বৰত লিখা আছে, তলত দিয়া শব্দবোৰ অৰ্থৰ সৈতে মিলোৱা। শব্দৰ অৰ্থ মিলাবলৈ কৈছে আমাক। ধুনীয়াকৈ চাই ল'বা দেই আৰু মিলাই ল'বা। উত্তৰত তোমালোকে লিখিবা শব্দ অৰ্থ। সাৰ্থক শব্দৰ অৰ্থ হৈছে উদ্দেশ্য সিদ্ধি হোৱা সফল। খুকখুকাই শব্দৰ অৰ্থ হৈছে বৰকৈ মুখ নেমেলাকৈ মৰা হাঁহি। গ্ৰন্থি শব্দৰ অৰ্থ হৈছে জীৱৰ কোষৰ পৰা হৰমন ওলোৱা অংশ। আক্ৰান্ত শব্দৰ অৰ্থ হৈছে পীড়িত। চামনি শব্দৰ অৰ্থ হৈছে বস্তুৰ ওপৰত পৰা তৰফ। পটককৈ শব্দৰ অৰ্থ হৈছে অতি কম সময়ৰ ভিতৰত লৰালৰিকৈ। বাত বিষ শব্দৰ অৰ্থ হৈছে শৰীৰত জোৰা উখহা এবিধ ৰোগ। 4 নম্বৰত কি লিখা আছে? 4 নম্বৰত লিখা আছে, তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। ক আখৰটোত কি লিখা আছে? ক আখৰটোত লিখা আছে, মাইনু স্কুললৈ কিয় যোৱা নাছিল? উত্তৰত তোমালোকে লিখিবা মাইনু স্কুললৈ জ্বৰ আৰু ডিঙি বিষৰ কাৰণে যোৱা নাছিল। খ আখৰটোত কি লিখা আছে? খ আখৰটোত লিখা আছে, মাইনুক ঠাণ্ডা পানী খাবলৈ কিয় মানা কৰা হৈছিল? উত্তৰত তোমালোকে লিখিবা ঠাণ্ডা বস্তু খালে মাইনুৰ টনচিলৰ বিষ আৰু জ্বৰ বাঢ়ি যাব পাৰে বুলি ভাবি ডাক্তৰ পেহীয়ে মাইনুক ঠাণ্ডা পানী খাবলৈ মানা কৰা হৈছিল। গ আখৰটোত কি লিখা আছে? গ আখৰটোত লিখা আছে, মাইনুক কোনে জোকাইছিল? উত্তৰত তোমালোকে লিখিবা মাইনুক মন্টি আৰু জোনটিয়ে জোকাইছিল। ঘ আখৰটোত কি লিখা আছে? টনচিল কি? উত্তৰত তোমালোকে লিখিবা টনচিল হ'ল এটা গ্ৰন্থি, আমাৰ শৰীৰৰ কামত অহা অংশ। ইহঁতে আমাৰ দেহটোক ৰোগৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে। কেতিয়াবা ইহঁতো নিজে বীজাণুৰ দ্বাৰা আক্ৰান্ত হয়, তেতিয়া ইহঁত উখহি উঠে, ৰঙা পৰে আৰু বিষায়। টনচিলৰ অসুখ হ'লে জ্বৰ উঠে আৰু ডিঙিৰ বিষ হয়, ইয়াকে টনচিলাইটিছ বুলি কোৱা হয়। অংগ আখৰটোত কি লিখা আছে? অংগ আখৰটোত লিখা আছে, টনচিলাইটিছ হোৱাৰ মূল কাৰণ কি? উত্তৰত তোমালোকে লিখিবা মুখৰ ভিতৰখন পৰিষ্কাৰ নোহোৱা, হাত পৰিষ্কাৰ নথকা আৰু বতাহত বীজাণুৰ সংক্ৰমণৰ সম্ভাৱনা হোৱাই এই অসুখ হোৱাৰ মুখ্য কাৰণ। গতিকে পুৱা গধূলি সদায় দাঁত মুখ পৰিষ্কাৰকৈ ধুব লাগে আৰু হাত পৰিষ্কাৰকৈ ৰাখিব লাগে। প্ৰথম ছত কি লিখা আছে? টনচিলাইটিছৰ বীজাণু শৰীৰত কেনেদৰে প্ৰৱেশ কৰে? উত্তৰত তোমালোকে লিখিবা টনচিলাইটিছৰ বীজাণু কেতিয়াবা মুখৰ ভিতৰখন পৰিষ্কাৰ কৰি নথলেও বীজাণুৱে বাহ ল'ব পাৰে বা শৰীৰত প্ৰৱেশ কৰে। 5 নম্বৰত কি লিখা আছে? 5 নম্বৰত লিখা আছে, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। ক
ক আখৰটোত কি লিখা আছে? ক আখৰটোত লিখা আছে টনচিলাইটিছ হ'লে আমাৰ শৰীৰত কি কি লক্ষণে দেখা দিয়ে? উত্তৰত তোমালোকে লিখিবা টনচিলাইটিছ হ'লে আমাৰ শৰীৰত বিভিন্ন লক্ষণ দেখা দিয়ে, যেনে জ্বৰ আৰু ডিঙি বিষ আদি দেখা দিয়ে। তোমালোকে পাঠ্যপুথিখন লগত লৈ বহিছা নহয়, ধুনীয়াকৈ মিলাই লিখি গৈ থাকিবা, ঠিক আছে? খ আখৰটোত কি লিখা আছে? খ আখৰটোত লিখা আছে টনচিলাইটিছৰ পৰা হাত সাৰি থাকিবলৈ আমি কেনেধৰণৰ সাৱধানতা ল'ব লাগে? উত্তৰত তোমালোকে লিখিবা টনচিলাইটিছৰ পৰা হাত সাৰি থাকিবলৈ আমি বিভিন্ন ধৰণৰ সাৱধানতা ল'ব লাগে, যেনে পুৱা গধূলি সদায় দাঁত মুখ পৰিষ্কাৰকৈ ধুব লাগে, হাত পৰিষ্কাৰ ৰাখিব লাগে আৰু ঠাণ্ডা বস্তু খোৱাৰ পৰা বাচি থাকিব লাগে। 6 নম্বৰত কি লিখা আছে? 6 নম্বৰত লিখা আছে কোনে কাক আৰু কিয় কৈছিল লিখা। ক আখৰটোত কি লিখা আছে? ক আখৰটোত লিখা আছে তোমালোকে মাইনু কিয় জোকাইছা? উত্তৰত তোমালোকে লিখিবা ডাক্তৰ পেহীয়ে মুন্তি আৰু জুন্তিক কৈছিল কাৰণ আইচক্ৰীম খোৱাৰ কথা কৈ মাইনুক জোকোৱা বেয়া বুলি কৈছিল। খ আখৰটোত কি লিখা আছে? খ আখৰটোত লিখা আছে মাইনুৰ টনচিল দুটা কেতিয়া কাটিবা? উত্তৰত তোমালোকে লিখিবা জুন্তিয়ে ডাক্তৰ পেহীক কৈছিল কাৰণ মাইনুৱে ডাক্তৰ পেহীৰ দ্বাৰা দিয়া টনচিল কাটি পেলোৱাৰ ব্যাখ্যা মনোযোগ সহকাৰে শুনি থকা নাছিল। গ আখৰটোত কি লিখা আছে? গ আখৰটোত লিখা আছে টনচিলাইটিছ হ'লে পনীয়া আহাৰ খাব লাগে। উত্তৰত তোমালোকে লিখিবা ডাক্তৰ পেহীয়ে মুন্তিক কৈছিল কাৰণ তেওঁ টনচিলাইটিছৰ লক্ষণ আৰু সাৱধানতা বুজাই মুখ পৰিষ্কাৰ ৰখা আৰু স্বাস্থ্যসন্মত অভ্যাসৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই উপদেশ দিছিল। এইখিনিতে ক'ব বিচাৰোঁ যে তোমালোকে যদি আমাৰ চেনেলটোত নতুন আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেলৰ আইকনটো ক্লিক কৰি ল'বা, তেতিয়াহে এনেধৰণৰ ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন তোমালোকে প্ৰথমে পাবা, ঠিক আছে? আৰু ফেচবুকত চাই আছা তেনেহ'লে ফেচবুকৰ পেজটো ফ'ল' কৰি ল'বা। আৰু ভিডিঅ'টো যদি তোমাৰ চাই পিনে সহায় হৈছে তেনেহ'লে লাইক এটা আৰু কমেণ্ট এটা ধুনীয়াকৈ কৰি দিবা, ঠিক আছে? ভাষা অধ্যয়ন 7 নম্বৰত কি লিখা আছে? 7 নম্বৰত লিখা আছে পাঠটোৰ পৰা যুক্তাক্ষৰযুক্ত শব্দবোৰ বিচাৰি উলিয়াই তলত দিয়া তালিকাখন পূৰ কৰা, লগতে যুক্তাক্ষৰবোৰ কি কি বৰ্ণ যোগ হৈ আছে দেখুওৱা। উদাহৰণ শব্দ যুক্তাক্ষৰ আৰু কি কি বৰ্ণ যোগ হৈ আছে তোমালোকে এইবোৰ ধুনীয়াকৈ মিলাই লিখি ল'বা, ঠিক আছে? 8 নম্বৰত কি লিখা আছে? 8 নম্বৰত লিখা আছে তলত দিয়া দফা দুটাৰ উপযুক্ত স্থানত জাতিচিত্ৰ বহুৱা আৰু পঢ়া। ক আখৰটোত কি লিখা আছে? ক আখৰটোত লিখা আছে বীজাণুবোৰ আমাৰ উশাহত ভিতৰলৈ সোমাই কেতিয়াবা মুখৰ ভিতৰখন পৰিষ্কাৰ কৰি নথলেও বীজাণুৱে বাহ ল'ব পাৰে, গতিকে পুৱা গধূলি সদায় দাঁত মুখ পৰিষ্কাৰকৈ ধুব লাগে। টনচিলাইটিছ হ'লে ডিঙিৰ ভিতৰখন বিষাই, যিকোনো বস্তু খালে ডিঙিত লাগি ধৰা যেন লাগে, জ্বৰ থাকেই, শুকান কাহো হয়, জিভাখন বগা চামনিও পৰিব পাৰে, মুখ গোন্ধাই। এইবোৰ তোমালোকে ধুনীয়াকৈ মিলাই লিখি গৈ থাকিবা, ঠিক আছে? খ আখৰটোত কি লিখা আছে? খ আখৰটোত লিখা আছে মুখ গোন্ধাই বুলি কোৱাৰ লগে লগে মুন্তিয়ে মাইনুক চিঞৰি ক'লে মাইনু মই কওঁ নহয় সদায় দাঁত ব্ৰাছ কৰি মুখ পৰিষ্কাৰকৈ ধুবলৈ, এতিয়া মজা পাইছা ডাক্তৰ পেহী? তাৰ পাছত কোৱা। 9 নম্বৰত কি লিখা আছে? 9 নম্বৰত লিখা আছে তলত দিয়া শব্দকেইটা প্ৰয়োগ কৰি বাক্য ৰচনা কৰা। ক আখৰত লিখা আছে বীজাণু। উত্তৰত তোমালোকে লিখিবা বীজাণু সংক্ৰমণৰ ফলত মানুহে নানা ধৰণৰ অসুখত আক্ৰান্ত হয়। খ আখৰটোত কি লিখা আছে? খ আখৰটোত লিখা আছে সাৰ্থক। উত্তৰত তোমালোকে লিখিবা স্বাস্থ্য সজাগতাৰ বাৰ্তা প্ৰচাৰত স্কুলখনৰ উদ্যম সাৰ্থক হৈছে। খ আখৰটোত লিখা আছে পৰিষ্কাৰ। উত্তৰত তোমালোকে লিখিবা সুস্থ থাকিবলৈ সদায় হাত মুখ পৰিষ্কাৰ ৰখা উচিত। ঘ আখৰটোত কি লিখা আছে? ঘ আখৰটোত লিখা আছে আক্ৰান্ত। উত্তৰত তোমালোকে লিখিবা মুন্তিয়ে ভাইৰাছত আক্ৰান্ত হৈ বিচনাত পৰি আছে। অংগ আখৰটোত কি লিখা আছে? অংগ আখৰটোত লিখা আছে অসুখ। উত্তৰত তোমালোকে লিখিবা স্বাস্থ্যসন্মত জীৱন যাপন কৰিলে বহু ধৰণৰ অসুখৰ পৰা ৰক্ষা পোৱা যায়। প্ৰথম ছত কি লিখা আছে? প্ৰথম ছ আখৰটোত কি লিখা আছে? প্ৰথম ছ আখৰটোত লিখা আছে ঠাণ্ডা। উত্তৰত তোমালোকে লিখিবা টনচিলাইটিছ হ'লে ঠাণ্ডা পানী খাব নালাগে। 10 নম্বৰত কি লিখা আছে? 10 নম্বৰত লিখা আছে তলত দিয়া শব্দ শৃংখলটো সম্পূৰ্ণ কৰা, প্ৰয়োজন সাপেক্ষে পাঠৰ সহায় ল'বা। এইবিলাক তোমালোকে ধুনীয়াকৈ মিলাই লিখি গৈ থাকিবা, ঠিক আছে? কিন্তু পাঠ্যপুথিখন লগত ৰাখিবা, নহ'লে তোমালোকে বুজি নাপাবা, ঠিক আছে? আশা কৰিছোঁ এই ভিডিঅ'টোৰ পৰা তোমালোকৰ বহুত সহায় হৈছে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।